ওকে অপশন নাম্বাৰ 3 কোৱেশ্চনটো দেখ ভালকে সবে ইয়াৰ এনসাৰটো চাগে ধৰিব কোনটো হয় চাটো ৰিপ্লাই কৰিবা তোমালোকে বাকি বিলাকো সবে দিবা কি হয় অপশন অপশন নাম্বাৰ বি হয় তোমালোকে কাৰোবাৰ সুধিবলে আছে নেকি কেলে বি হৈছে নে বুজি পাইছা ওভাৰঅল কেনেকুৱা ধৰণে কোৱেশ্চনটো আহিছে ইজি লাগিছে নে টাফ লাগিছে ঠিক আছে মই আৰু এবাৰ দিও কোৱেশ্চনটোত কি কৈছে যে টিচাৰে যেতিয়া কমিউনিকেট ভালকে নোৱাৰে ষ্টুডেন্টৰ লগত তেতিয়া কেনেকুৱা ধৰণৰ ডিফিকাল্টিজ আহিব পাৰে অপশনত দিছে ক্লাছৰুম ইনডিসিপ্লিন হ'ব পাৰে বুলিও দিছে লছ অফ ইন্টাৰেষ্ট বুলিও দিছে ইনক্ৰিজ নাম্বাৰ অফ absentees ডিক্ৰিজ নাম্বাৰ অফ হাই স্কোৰিং ইন এক্সাম কিন্তু ইয়াতে সবতছে কি হয় মেইনলি মেইন প্ৰাইম ইম্পৰ্টেন্স দি আছে মেইনলি কাক দি আছে যে মেইনলি কি হয় ষ্টুডেন্টৰ ইন্টাৰেষ্টটো কমি যায় যেতিয়া টিচাৰে ভালকে কমিউনিকেট কৰিব তোমালোক এটা হৈয়ে গৈছে অলপ আগতে যে মোৰ নেটৱৰ্ক ইছ্যুৰ কাৰণে মই তোমালোকক ভালকে তোমালোকৰ লগত ভালকে কমিউনিকেট কৰিব পৰা নাই হয়নে কৰিব নোৱাৰা ফলত কি হৈছে তোমালোকৰ ইন্টাৰেষ্টটো কমি গৈছে যে কি হ'ল বুলিকে হয়নে হয়নে নহয় ঠিক আছে বাৰু এতিয়া মেইনলি স্লেট এক্সামত আহিছিলে পেপাৰ 1ৰ এতিয়া 2020 বাৰু আমি চালো গৈছে 2021ৰ চাবা the main cause of failure of a teacher lies in the area কোনটো এৰিয়াত লাইস হৈ আছে important cause of failure of teacher verbal ability interpersonal relationship strict handling of students lack of command over the knowledge of the subject কোনটো হ'ব কোনটো হ'ব যেন লাগিছে বাকি বিলাকৰ বাকি বিলাকে দিয়া আকৌ ইয়াত কোনটোত ইম্পৰ্টেন্স দিছে command over the knowledge of the subject গল যদি আমি সাবজেক্টটোৰ যদি নলেজে নাথাকে তো আমাৰ টিচিং কেনেকুৱা ইফেক্টিভ হ'ব হয়নে নহয় তো এইটো কাৰণে কৈছে যে the most important cause of failure মেইনলি কি পইণ্ট বিলাক চাবা মই এটা হাইলাইট কৰা নাই বাৰু important cause of failure কোনটো হ'ব পাৰে অপশন নাম্বাৰ ডি ইজ the correct answer ঠিক আছে এতিয়া কোৱেশ্চন নাম্বাৰ 5 চাবা বেসিক কোৱেশ্চনস নাই তোমালোকৰ আৰু 3-4টা মান আছে তাৰ পাছতে আমি কনসেপ্ট বিলাক ক্লিয়াৰ কৰিম নেক্সট কি আছিল আমাৰ পঢ়িবলে এতিয়া 5 নম্বৰ চাবা the teacher's role in an institute of higher education টিচাৰৰ ৰোল কি হয় হায়াৰ এডুকেশনত provide information provide কৰিব লাগে নেকি ষ্টুডেন্টক নে only promote self learning among students help students to solve their personal problems next আহিলে encourage cutthroat competition among students কোনটো হ'ব ইয়াত হৈছে A N D B N C কোনটো হ'ব কারেক্ট आंसर ভালকে চাই কোৱা
2 3 দিছা এতিয়া এনসাৰটো কি হয় চাবা এনসাৰ 3 হয় কেলে 3 হয় আৰু মানে 2 দিছে কেলে 2 হৈছে আৰু কিয় 3 হৈছে বাৰু কোৱেশ্চনটো ভালকে চাবা তোমালোকে দেখা পাইছা নহয় ন স্ক্ৰীন ইয়াত কাৰেক্ট এনসাৰটো হয় 3 এনসাৰটো কাৰেক্ট হয় কিন্তু প্ৰমোট সেলফ লাৰ্নিং হয় কিন্তু টিচাৰে কেতিয়াও পাৰ্সোনাল প্ৰবলেম সলভ নকৰে টিচাৰে পাৰ্সোনাল প্ৰবলেম student to solve their personal problems পাৰ্সোনাল প্ৰবলেমছতকৈ বাকি কিটা অপচনত কিন্তু বেছি ফোকাস কৰি আছে মেইনলি কি হ'ব provide information in higher educationত মেইনলি কি হয় information provide কৰা হয় আৰু সেকেন্ডটো কি কৈছে promote self learning promote কৰে ষ্টুডেন্টছক তাৰপিছত সিটোতো হ'বই নোৱাৰে তোমালোকে কোৱেশ্চন এক্সামত তেনেকুৱা চাবা কোনটো সাপোজ নাম্বাৰ সি টো তোমালোকৰ এটা হাইলাইট হৈ আছে সি টো হেল্পস ষ্টুডেন্ট টু সলভ देयर পাৰ্সোনাল প্ৰবলেম ইটো নহয় তো সি তোমালোকে কি কৰিবা সি এলিমিনেট কৰি দিবা সি ক'ত আছে 2 আৰু অপশন নাম্বাৰ 2 আৰু অপশন নাম্বাৰ 4 ত সি আছে তো সি টো নহয় এনেও 2 4 গলগে এটা কাটা খালে এটা থাকিল কি 1 আৰু 3 থাকিলে অপশন 1 আৰু 3 1 আৰু 3 মাজত কমন কি হৈ আছে এ কমন হৈ আছে এ কি হয় প্রভাইড ইনফরমেশন টু স্টুডেন্ট ইটো হয় তাৰপিছত ডি কি দিছে এনকাৰেজ কম্পিটিশন কৰাব নেকি বহুত ষ্টুডেন্টছৰ লগত হেতুটো নহয় তাৰ ডি টো নহয় ডি টো কাটা খালে তেতিয়া কি হ'ব বি অপশনটো হৈ আছে প্ৰমোট সেলফ লাৰ্নিং এমং ষ্টুডেন্টস বুজি পাইছা এতিয়া ক্লিয়াৰ হৈছে Yes, ma'am. Equal 2019 question. A newly teacher, a newly appointed teacher meeting his student for the first time. Newly appoint কৰিছে teacher এজনে studentক লগ কৰিছে for the first time. কি হ'ব তেতিয়া অপশনটো develop a good rapport with the class. Rapport মানে relationship build কৰাটো কৈছে আৰু start teaching without caring বুলি কৈছে without caring তো হ'ব পাৰে বিটোতো এনেও নহয় বিচাৰ ওলায়ে গ'লচোন কি হ'ব to eliminate কৰি দিলে এনসাৰটো ওলায়ে গৈছে হয় নে নহয় কাৰণ ডিট দিয়াই আছে both a t develop a good rapport with the class rapport means কলো যে relationship build কৰা teacher and studentৰ মাজত তাৰপাছত হল give a broad outline of the subject with scope ঠিক আছে 6 টো ক্লিয়াৰ হৈছে ন the best way for a teacher of English the best way for a teacher of English in school is কি কৈছে ইয়াত best way of teaching method to কৈছে যে ইংলিশ টিচাৰে পঢ়াওতে বেষ্ট ওয়ে টু কি হ'ব to dictate notes and encourage student to cram answer আহি গ'ল দি দিছা কি দিছে to prepare answer to all probable question confine strictly to the next material the best way কি হয় to create appropriate situation for student to speak and write yeah 8 number
Which of the following 18ত আহিছিলে which of the following skills are needed for present day teachers to adjust effectively with the classroom teaching? এতিয়া চোৱা তোমালোকে ইয়াত কৰিবা কোনটো এনসাৰ হ'ব চোৱা ধৰিব পাৰিছানে কোনটো হ'ব অপশন 2 আৰু 3 আহিছে আৰু বাকি কেইটা বাকিবোৰ ৰিপ্লাই কৰা কি হ'ব পাৰে এনসাৰ ঠিক আছে কি কৈছা তোমালোকে 2 আৰু 3 বুলি দিছা ন কিন্তু কাৰেক্ট ইয়াতে 3 টো কাৰেক্ট এনসাৰ হয় কিয় হয় এতিয়া ক'ব পাৰিবা কোনোবাই কাৰোবাৰ কিবা কোৱেশ্চনছ আছে কিয় হয় ডি টো কিয় হ'ল বি সি কিয় নহ'ল 2 কিয় 3 কিয় হৈছে 2 কিয় হোৱা নাই Yes, content mastery is also needed because টিচাৰৰ এই নলেজটো থাকিলে এতিয়া কি হয় ইফেক্টিভ টিচিং হ'ব তেতিয়াহে হয়নে নহয় ইউজ অফ টেকনলজি ইন টিচিং সেইটো হয় নলেজ অফ ষ্টুডেণ্টছ নিড কণ্টেণ্ট মাষ্টাৰী কুৱেশ্যনছবিলাক কৈছে যে কোনটো স্কিলছ লাগে টিচাৰ্ছৰ কাৰণে প্ৰেজেণ্ট ডেত কি লাগিব এইটো ক্লাছৰুম টিচিং তো এইখিনিয়ে হয় মেইনলি এনসাৰখিনি ইউজ অফ টেকনলজি ইন টিচিং লাৰ্নিং নলেজ অফ ষ্টুডেণ্টছ নিড আৰু কণ্টেণ্ট মাষ্টাৰী Of the following, which is the most desirable outcome of teaching in higher education? Most desirable outcome of teaching in higher education. Yes, option number 3 is correct. Clear hoise no? 8 number question to. Is it clear to all? Ma'am. Oh, hudiba. Ma'am, in question number 8, ma'am, gutte kita option is jano correct no hoy knowledge of technology kiba ngone thakil hoy suppose A and B C D. This. কোনে দি আছিলে কোৱেশ্চনটো কৰিবা Ma'am, এটা আগৰ question টোত যদি কিবা অপচনত থাকিল হয় A B C D আৰু B C D তেতিয়ালে ma'am appropriate answer কোনটো হল হয় অকল B C D হলে
আচ্ছা তোমাৰ মোৰ কাৰণে মানে কোৱেশ্চনটো হয় এ বি চি ডি গোটেই হয় বা বি চি ডি থকা হয় অপশনটো কোনটো কাৰেক্ট হ'ব হয়নে Yes, ma'am. Yes, ma'am. ৰবা এক ছেকেণ্ড কোৱেশ্চনটোত আহিছে নলেজ অফ টেকনলজি ইজ নিডেড ইয়া কৰিছে চাবা তোমালোকে অনলি টেকনলজি ৰিলেটেড চাইছা এতিয়া মই কৈ আছো কোৱেশ্চনটো কি সুধিছে যে প্ৰেজেন্ট ডে স্কিলছ কি থাকিব লাগে টিচাৰ্ছৰ নলেজ অফ টেকনলজি এতিয়া ইয়াতে ক'ব গ'লে অপশ্যনটোত বেলেগ একো লিখা নাই নলেজ অফ টেকনলজি লাগে মানিছো কিন্তু ইয়াত নলেজ অনলি টেকনলজিৰ নলেজটোৰ লগত কি কৰিব নলেজটো থাকিলেই নহ'ব ক'বাততো ইউটিলাইজ কৰিব লাগিব হয়নে নহয় Yes, ma'am. Yes, ma'am. তো সেইটোৰ কাৰণে তেনেকুৱাকে বাৰু অপশ্যন নাহিবই এ বি চি ডি কে নাহিব কাৰণ ইয়াত অপশ্যনটোত ক'ব আৰু যদি কিবা বেলেগকে লগালে হয় তেতিয়া চাগে হল হয় কিন্তু নলেজটো থাকিলে কি কৰা যাবনো নলেজটো থাকিলেতো ইউজো কৰিবতো লাগিব তো এইটো কাৰণে অপশ্যন নাম্বাৰ বিত দিছে ইউজ অফ টেকনলজি ইন টিচিং লাৰ্ণিং আৰু Okay, ইয়াত ma'am. চাটত ছাৰো দিছে নলেজ অফ টেকনলজি ইজ নট দেট much needed to teach student only technology related to teaching and learning is important to provide the good content বুজি পাইছা এতিয়া Yes, ma'am. ক্লিয়াৰ হ'ল ন Yes, yes. যাও desirable outcome of teaching ৰবা of the following which is the most desirable outcome of education non main most desirable outcome to কি হ'ব বুলি কৈছে increase in students achievement increase in level of independent thinking of higher percentage increase in number of student ইয়াৰ এটা অপশন হ'ব লাগিছিলে বুলি নে ঠিকই আছে বুজি পাইছা সবে 9 নম্বৰ কোৱেশ্চনটো বুজাব লাগিব নেকি ঠিক আছে এতিয়া লাষ্ট কোৱেশ্চনলৈ যাও লাষ্ট নে আৰু দুটা কোৱেশ্চন আছে চাগে 18 টো হ'ল এটা 2017 ৰ চাবা primary stage most of the school teachers should be women meaning personality কৈছে কি primary stageত school teacher mainly কি হ'ব কিয় হ'ব লাগিব women তোমালোকে দেখিছা নাৰ্সাৰী স্কুলত প্ৰায় টিচাৰ লেডি টিচাৰে থাকে কিয় থাকেনো মেল কিয় নাথাকে কি হ'ব পাৰে এনসাৰ চি এন ডি বুলি দিছা আৰু বাকি বিলাকে কেতিয়াবা আহিছিলে নে মাইন্ডত যে ক্লাছৰ নাৰ্সাৰী কেজি ক্লাছৰ কেলেনো লেডি টিচাৰ দিয়া হয় কিয়নো মেলক দিয়া নাযায় ইয়াত চাগে চি আৰু ডি বুলি কৈছা ন সবে বাকি তিনটাই কৈছা চি এন ডি হ'ব ইয়াৰ এনসাৰটো চি কেলে নহয় এতিয়া কৈ আছো চি কন্ট্ৰেক্ট এণ্ড টিচ চিলড্ৰেন বেটাৰ দেন মেন মেনতকে বেটাৰ কৰিব কিন্তু
এনেকুৱা নহয় যে মেনৰ মতা মানুহে যে বেছিকে মানে ডিল কৰিব পাৰে, কিছুমানটোতো আমি সেইটোও দেখা পোৱা যায়, তেওঁতো ডিল কৰিব পাৰে। হয়নে নহয়? আমি ক'ব নোৱাৰো যে সঁচাকেই যে লেডি টিচাৰে কি কৰিছে কেন ইণ্টাৰেক্ট বেটাৰ দেন মেন, বেটাৰ দেন কি কয় মেনৰকে বেটাৰ যে আমি টিচ কৰিব পাৰোঁ, সেইটোতো ক'ব গ'লে তেনেকুৱাকেতো নাই। হ'বও পাৰে বুলি আছে, কিন্তু হ'লেও মেইনলি কাক ফ'কাছ কৰিছে যে নাৰ্চাৰী কেজি ক্লাছত মেনক বেছি ফ'কাছ কৰিছে, কিয়? বিকজ দে কেন ডিল উইথ পিপল উইথ লাভ কাৰণে। পাইছানে বুজি এইটো? Yes, ma'am. এতিয়া নেক্সট কুৱেশ্যনত যাওঁ। লাষ্ট কুৱেশ্যন হ'ব। মিনিংফুল লাৰ্ণিং টেক্স প্লেচ ৱেন? কেতিয়া টেক্স প্লেচ হয়? When it takes place. কি হ'ব এনচাৰ দিবা চাটত? আহি গৈছে এনচাৰ, বি আহিছে, আৰু বাকীবিলাক বি আহিছে, আৰু বাকী কেইটাৰ? ক্লাছ প্ৰায় এনচাৰ বিয়ে দিছা। এনচাৰটো বি নহয়, এনচাৰ এতিয়া চাবা মিনিংফুল লাৰ্ণিং কেতিয়া হয়? যেতিয়া ষ্টুডেণ্ট যি শিকাই আছে টিচাৰে সেইটোৰ টপিকৰ ওপৰত ইণ্টাৰেষ্ট থাকিব, লাৰ্ণিং হ'ব। ষ্টুডেণ্টে কিছুমানে ইয়াত বি কি কৈছে? ষ্টুডেণ্ট ৰেজ কুৱেশ্যন এণ্ড গেট দেম ক্লেৰিফাইড। এতিয়া আমি ক্লাছৰুমত তোমালোকে নিজে চাবা যে বুজি পোৱা নাই, সিহঁতেতো সুধিব কুৱেশ্যন যে মই এইটো পাৰা নাই বুলি। কিছুমান এনেকুৱাও আছে যে বেলেগেতো সুধিবই, বা কি কয় বেলেগৰ পৰা কিছুমানে কিনো আৰু পাছত হ'লে বুজি ল'ম কি আছে, তেনেকুৱাকে হয়নে নহয় কথাবিলাক? আৰু ইয়াত সেইটোও কৈ আছে যে মানে যাৰ দৰকাৰ হৈছে ইয়ে সুধি আছে যে মই বুজাই দিয়ক। কিছুমানতো এনেকুৱা ষ্টুডেণ্টো আছে যে মই নুবুজালেও হ'ব, মই বুজি নাপালেও হ'ব, কি আৰু পঢ়ি পেলাই এক্সাম পাছে কৰিব লাগে বুলি, তেনেকুৱাও আছে। অপশ্যনছ বিলাক ভাল, মেইনলি প্ৰাইম ফ'কাছ দি আছে। এতিয়া হৈছে চিও হয়, বিও হয়। বি সেনেকুৱাকে ক্লিয়াৰ হৈছে নে? বুজি পাইছানে তোমালোকে এইটো? মেম ক'বা। মেম এই কুৱেশ্যনছবোৰ বহুত ছাবজেক্টিভ টাইপ হয়, মানে কি মানে যোনটো যেন মানে ফিল হয়, এইটো মানে এতিয়া
ধৰক এতিয়া এনচাৰ নাম্বাৰ B2 এটা মানে শুদ্ধই লাগে, কিন্তু মোৰ এপ্ৰপ্ৰিয়েটটো চি হয়। তো মেম এতিয়া হা এনচাৰ কি হিচাপত দিয়া যায়? মানে ধৰক এতিয়া আমি এইটোতো ক'ব নোৱাৰো যে B টো ৰং হয়, কাৰণ মিনিংফুল লাৰ্ণিং হ'ব যেতিয়া মানে কুৱেশ্যন এনচাৰ হ'ব, তো বস্তুবোৰ ডাউটবোৰ ক্লিয়াৰ হ'ব। আৰু তেনেকে চাব গ'লে C2 মানে হয় ষ্টুডেণ্টছ আৰ ইণ্টাৰেষ্টেড ইন দ্য টপিকছ টট। তো এইটো চিলেক্ট কেনে কৰিম এনেকুৱা ছাবজেক্টিভ কুৱেশ্যনবোৰত? মানে হয়, এইটো অলপমান কনফিউজিঙে হৈ যায় বাৰু। আমি যেতিয়া এক্সাম হলত বহো যে অপশ্যন নাম্বাৰ বিও লাগি আছে, চিও এইটো মানে ডিও লাগি কিছুমান কেতিয়াবা এনেকুৱা হয় গোটেইখিনিও লাগি আছে, এতিয়া কি হ'ব? এতিয়া অল অফ দি আবভ থাকিলে আমি অল অফ দি আবভ দি দিওঁ, কিন্তু আমি সেইটো চাব লাগিব যে বেছি ইম্পৰ্টেণ্ট কাক দি আছে। আৰু এতিয়া যেনেকুৱা ক'লা যে কুৱেশ্যন এনচাৰ যদি কৰা যায় তেতিয়াহে মানে ক্লিয়াৰ হয় সেইটো ক্ষেত্ৰত। কিন্তু চব ষ্টুডেণ্টৰ ক'ব গ'লে সেইটো ইণ্টাৰেষ্ট নাথাকিবও পাৰে যে মই কুৱেশ্যন কৰি মই কিবা এটা বুজি লওঁ বুলি, এনেকুৱাওতো হ'ব পাৰে। ইয়াতে মেইনলি কুৱেশ্যনটো কি কৈছে যে মিনিংফুল লাৰ্ণিং কেতিয়া হয় বুলি কৈছে, যেতিয়া পাৰ্টিকুলাৰ ইণ্টাৰেষ্ট থাকিব লাগিব সেই টপিকটোত। এতিয়া আমাৰ মেইনলি এতিয়া কিহত ৰাখি আছো? নেট প্লেট। এতিয়া নেট প্লেটত আমাৰ ইণ্টাৰেষ্ট কি হৈ আছে? লাৰ্ণিং হৈ আছে আমাৰ। আমি yes, ma'am. নাই, তোমালোকৰ লাহে লাহে ক্লিয়াৰ হ'ব কুৱেশ্যনছ বিলাক কৰি গ'লে, ঠিক আছে? Yes, Okay, ma'am. ma'am. বাকী হ'বনে? Yes, ma'am. ঠিক আছে। লাষ্ট ক্লাছত কি থাকিল সেইটো অলপ চাওঁ। তোমালোকে মেটেৰিয়েলছ পাইছা নহয় ন? নে হাৰ্ড লাগিছে তোমালোকৰ? লাৰ্নাৰ্ছ কেৰেক্টাৰিষ্টিক্সৰ পৰা আছিলে আজি ন? Yes, ma'am. হা, এতিয়া আমি লাষ্ট কুৱেশ্যনটো কৰিলো মিনিংফুল লাৰ্ণিং কেতিয়া হয়। এতিয়া চাবা লাৰ্নাৰ্ছৰ কেৰেক্টাৰিষ্টিক্স বিলাক চাবা, আৰু এতিয়া অলপমান ভালকে ক্লিয়াৰ হ'ব। লাৰ্ণাৰৰ কাৰণে আমি যি বস্তু শিকিবলৈ বিচাৰো সেইটো কিউৰিয়াছ হ'ব লাগিব। কেয়াৰফুল growth and development. That means growth and development means developing skills. Social and personal quality. Yet social quality কিয় কৈছে? Because learners বিলাকৰ পৰা আহা হয়, in the sense পাৰ্চনেল কোৱালিটিত কি কৈছে যে সাবজেক্ট মেটাৰ বিলাক ইজিলি যায়, যাৰ পাৰ্চনেল কোৱালিটি বিলাক কি হয় লাৰ্নাৰ্ছৰ ভাল থাকে, সিহঁতৰ কি হয় ইজিলি এণ্ড সলভ দ্য প্ৰব্লেমছ ভেৰি ফাষ্ট। লাৰ্নাৰ হু বিলংছ ডিফাৰেণ্ট ছ'চিয়েল ষ্ট্ৰাকচাৰত কি হয় মে ফেচ দ্য প্ৰব্লেম at other place, but a good learner easily adapts and adjusts environment of the class.
যিখিনি লাৰ্নাৰ্ছ কেৰেক্টাৰিষ্টিক লাৰ্নাৰৰ কেনেকুৱা হ'ব লাগিব কেৰেক্টাৰিষ্টিক্স বিলাক আৰু আছে কিছুমান পইণ্ট আছে চাবা লাৰ্নাৰে উইলিংনেছ টু লাৰ্ণ কি কৰিব লাগিব উইলিংনেছ থাকিব লাগিব লাৰ্নাৰ্ছৰ ইণ্টাৰেষ্ট এণ্ড এটিটিউড অফ লাৰ্নাৰ ইজিলি এডজাষ্টমেণ্ট টু চেঞ্জ ইণ্টাৰনেল মটিভেশ্যন থাকিব লাগিব ছ'চিয়েল কালচাৰেল বেকগ্ৰাউণ্ড লাৰ্ণ নাৰ্ভাছনেছ কিবা ইয়াতে বুজাব লাগিব কিবা পইণ্ট কিবা পইণ্ট বুজাব লাগিব এইখিনি 4টা পইণ্ট নালাগে যদি মেছেজ কৰিবা ওকে বাকি বিলাকে পাইছানে বুজি Ma'am, 11 number 2 আছে 11 নম্বৰ নাৰ্ভাছনেছ বুলি কৈছে লাৰ্নাৰৰ নাৰ্ভাছনেছটো বাৰু থাকেই চবৰে lack of knowledge things it can be removed with the help of teaching learning process এতিয়া ষ্টুডেন্টস নাৰ্ভাছনেছ থাকিব পাৰে সেই নাৰ্ভাছনেছটো কিহৰ কাৰণে আছে বুলি ইয়াত মেনশ্যন কৰিছে lack of knowledge কিছুমানে এনেকুৱা আমাৰ এনেকুৱা হয় যে মানে কিছুমান কনসেপ্ট আমি ভালকে নাজানিলে কেতিয়াবা আমি সুধিবলৈ ভয় কৰো টিচাৰক কিবা কয় মানে কিবা ৰেসপন্স কৰে বা ইমান সিম্পল টপিক নাজানই নেকি তহতে বুলি যদিও কি মানে সেইটো নাৰ্ভাছনেছৰ কথা কৈছে তো সেই নাৰ্ভাছনেছটো কেনেকৈ ৰিমুভ উইথ দ্য হেল্প অফ টিচিং লাৰ্নিং প্ৰসেছ দ্য টিচিং লাৰ্নিং প্ৰসেছটো আমাৰ আৰু এজন ষ্টুডেণ্টে কৈছে অলপ আগতে যে কোৱেশ্চন এনসাৰ কিউৰিয়াছ বিলাক কৰিও আমাৰ নাৰ্ভাছনেছটো আঁতৰাব পাৰি হয়নে নাৰ্ভাছনেছ আমাৰ চবৰে ইভেন মোৰো আছে বাৰু নাৰ্ভাছনেছ তোমালোকক পঢ়াবৰ কাৰণে কেনেকুৱা মই প্ৰেজেন্ট কৰিম কেনেকুৱা ধৰণে পঢ়াম বুজি পাইছানে নাৰ্ভাছনেছটো Yes, ma'am. আৰু কিবা পইণ্ট ক্লিয়াৰ নে সবৰে Yes, ma'am. ঠিক আছে characteristics of adolescent and adult learners academic social emotional and cognitive কেনেকুৱা হয় এতিয়া আমি চাম adolescent learners characteristics বিলাক কেনেকুৱানো adolescent to emerge to achieve identity কিবা এটা জানিবৰ কাৰণে আগ্ৰহীকে it is a time it is not an age but a stage it is mainly adolescent stage of early adolescent middle adolescent আৰু late adolescent early adolescent হয় 10 to 12 years ৰ ভিতৰত কি হয় আমাৰ হাত ভৰি কি হয় ডাঙৰ hands feet head for independence and privacy so chances of conflict 16 বছৰলৈকে হয় further body genetics development specifically in girls develop into personal skill quicker loyalty commitment vocation and education are met এই particular ageত আমাৰ কি adolescent learner 19 ভিতৰত আমাৰ কি হয় adulthood লৈকে যাও stages কি হ'ব তোমালোকৰ ENC childhood adolescent adulthood 10 to 19 লৈকে আৰু 19 16 to 19 ট্ৰান্সফৰ্ম হয় এইখিনি তোমালোকে পঢ়িলে বুজি পাবা বাৰু
ইজিয়ে হয় এডলেচন এনেকুৱা কি হয় কেৰেক্টাৰিষ্টিক্স খিনি কিনো হয় একাডেমিক এচিভমেন্ট এতিয়া একাডেমিক এচিভমেন্ট আমি একাডেমিকৰ কি এচিভ কৰাটো বুজাইছে নাই adolescent spend more time in school during adolescence is predicted by interpersonal parental and intrapersonal intrinsic factor it can set the stage of future games এইখিনি আমি একাডেমিক এচিভমেন্ট বুলি ক'লে মানে অনলি আমাৰ একাডেমিক্স খিনিয়ে নুবুজায় যে আমি পঢ়ি পেনাই দিব লাগে সাবজেক্টিভৰ কথাখিনি কোৱা নাই ইয়াত আমাৰ কি হৈ আছে প্ৰেক্টিকেলৰ কথাখিনি যেনেকৈ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ বিলাক কৈ আছে একাডেমিক এচিভমেন্টত সেইখিনি গোটেইখিনি বস্তু সোমাই আছে আৰু ইয়াতে মেইনলি গ্ৰেড effort during this stage কাৰণ সেইখিনিৰ সময়ত কি হয় এডলেচনৰ সময় যে ষ্টুডেন্ট এটাই কিমান 10 to 19 এজৰ ভিতৰত ভালকে যে কি কৰিম যে পেৰেণ্টছৰ মেইন পেৰেণ্টছৰ ওপৰত যে পেৰেণ্টছেই আমাক দেখাই দিয়ে যে আমি কেনেকুৱা সেইখিনিয়ে কৈছে একাডেমিক এচিভমেন্টৰ কথা ইয়াত following characteristics of ৰবা more autonomous এতিয়া যে মই ক'লো আডাল্ট হোটেলে যে গুচি যায় তোমাৰ কিমান আছিলে আৰ্লি মিডিল আৰু লেট এডলেচন মেল কৈছে যে আডাল্ট লাৰ্নাৰ হয় more autonomous আৰু গোল অৰিয়েন্টেড হয় এণ্ড প্ৰেক্টিকেল হয় নে নহয় আৰু এটা পইণ্ট ৰিলেভেন্সি অৰিয়েন্টেড এণ্ড সি এ ৰিজন ফৰ লাৰ্নিং সামথিং হয়নে নহয় বুজি পাইছানে ধৰিব পাৰিছা কি কৈ আছো বুজি পাইছানে কিবা ৰিপ্লাই ভইচ ভালকে অহা নাই ন একাডেমিক এচিভমেন্টত মেইনলি কোনে ইনভলভ হৈ আছে একাডেমিক এচিভমেন্টত যোনবিলাক এডলেচেন্ট ষ্টুডেন্টছ হয় তাৰে কি কৈ আছে যে একাডেমিক এচিভমেন্ট অনলি একাডেমিকেলি আমাক সেইটো বুজোৱা নাই ইয়াত এক্সট্ৰা কাৰিকুলাৰ আছে আৰু ইয়াত মেইনলি ৰোল প্লে কৰি আছে পেৰেণ্টছে কাৰণ এডলেচেন্ট ষ্টুডেণ্টে ডিচাইড কৰিব নোৱাৰে তেতিয়ালৈকে যে কি কৰিলে ভাল হ'ব বুলি আৰু ইয়াত কেৰেক্টাৰিষ্টিক দিছে যে আডাল্ট লাৰ্নাৰ্ছ কেনেকুৱা হয় আডাল্ট লাৰ্নাৰ হয় অট'নমাছ হয় সেল্ফ ডিৰেক্টেড হয় গোল অৰিয়েন্টেড হয় প্ৰেক্টিকেল হয় ৰেলিভেন্সি অৰিয়েন্টেড হয় clear reason mean something adults must be shown respect the adult trainer must acknowledge the wealth of experiences that adult participants bring to the classroom হ'বনে এইখিনি হ'ব চাগে ন এইখিনি ইজিয়ে হয় এবাৰ একাডেমিক এচিভমেন্ট
social changes আছে তাৰ পাছত emotional cognitive ঠিক আছে আমি social changes তো চাও ইমান বেছি দীঘল নহয় এইখিনি অলপ অলপ কনসেপ্ট খিনি খালি জানি ল'ব লাগে আৰু social changes ত মাৰ্গাৰেট মিড কি কৈছে মাৰ্গাৰেট মিডে কৈছে যে adolescent মানে কি হয় ষ্ট্ৰম আৰু ষ্ট্ৰেছ ধৰিয়া পাৰিছানে কেলে কৈছে কোৱেশ্চন যদি আহে কেতিয়াবা ষ্ট্ৰম এণ্ড ষ্ট্ৰেছ কাক কোনে কৈছে বুলি ক'লে এনসাৰটো হ'ব মাৰ্গাৰেট মেম এইটো স্টেনলি হলে কৈছিলে নেকি এইটো কনফিউজ হৈ গৈছো কি কৈছা এডুলেশন সিজার্স ফ্রম এন্ড স্ট্রেস যোনটো এইটো স্টেনলি হলেও কৈছিলে নেকি এইটো মানে মই কনফিউজ হৈ গৈছো কাৰণ মেইনলি ষ্ট্ৰম আৰু ষ্ট্ৰেছটো মাৰ্গাৰেট মিডে কৈছে বাৰু এবাৰ হলেও চেক কৰিছা হয় মেম এতিয়া ষ্ট্ৰম আৰু ষ্ট্ৰেছ কেলে কৈছে নো এজ এ চেৰেন এণ্ড গ্ৰেজুৱেল ট্ৰানজিশন ফ্ৰম চাইল্ডহুড টু এডাল্টহুড কাৰণ কি হয় এডলেচেন্ট মেম কি কৈছা মেম এইটো জিএছ হলে কৈছিলে নেকি এডলেসেন্স এজ দ্য ষ্ট্ৰম এণ্ড ষ্ট্ৰেছ চিয়ৰ নহয় বাট এনেকুৱা পঢ়া যেন লাগিছিলে আচ্ছা ঠিক আছে বাৰু মই হলেও এবাৰ চেক কৰি ল'ম তোমালোকেও চাবা হ'বনে ওকে মেম হা ঠিক আছে এতিয়া কি হয় কি বুলি কৈছে একদম এডলেচনৰ টাইমত বহুতখিনি চেঞ্জেছ হয় বহুতখিনি কি হয় ধুমুহা আহে কিবা কিবি হৈ যায় এটা মেইনলি কি হয় এফেক্টেড কি এডলেচনটো মেইনলি কিহে এফেক্ট কৰে বুলি কৈছে চাবা এইখিনি কনসেপ্ট অর সেলফ আইডেন্টিটি মেইনলি কি হয় এডলেশন পিৰিয়ডত হিৰো নহয় যে ৰোল মডেল এটা থাকিব যে আমাৰো আছিলে তেনেকুৱাকে তোমালোকৰো থাকিব কাৰোবাক আমি ভাল পাইছিলো যে ফলো কৰিছিলো যে আমি আমুকৰ নিচিনা হ'ব বিচাৰো হা ইয়াৰ ড্ৰেছিং সেন্স ইমান ধুনীয়া আমি তাৰ নিচিনা মই ফলো কৰিব বিচাৰো তেনেকুৱা হৈছিল নে তোমালোকৰ লগত হিৰো ৱৰ্শ্বিপ কৰে মেইনলি yes ma'am ঠিক আছে দিয়া এইখিনি চাওঁ বাৰু কি এডলেশন ইজ এফেক্টেড বাই দ্য ফলোৱিং self concept or self identity বুলি কৈছে next there is demand for more independence to make decision হয়নে নহয় এইখিনিতো ঠিকেই কৈছে they think more about right values and wrong values হয়নে দুটাও ভাবে ৰাইটো ভাবে wrong valuesও ভাবে কিছুমান ডিসিশন এনেকুৱাও লোৱা যায় ভুলও লোৱা যায় শুদ্ধও হয় আৰু peer pressure also increase বুলি কৈছে they communicating in different ways আজিকালি ক'ব গ'লে কি হয় থ্ৰু ইন্টাৰনেট সেল ফোন সোশ্যাল মিডিয়া হয়নে নহয় আগতে কিন্তু সেইবিলাক নাছিলে আজিকালি কিন্তু কি হৈছে এডলেশন বেছিকে এফেক্ট কিহেদি হৈছে যোনে ভালকে ইউজ কৰিব পাৰিছে তো ওকে যোনে পাৰা নাই তেনেহলে কি হ'ব বেয়াকে এফেক্ট হৈছে পাইছা এইখিনি বুজি সোশ্যাল চেঞ্জেছ yes ma'am ঠিক আছে এতিয়া আমি ইমোশনাল চেঞ্জেছ ক্লাছ আছে নেকি আজি তোমালোকৰ আজি নাই কাৰো ক্লাছ আছেনে মোৰ মাতটো yes ma'am Yes, ma'am. ক্লাছ আছে নাই আজি
নাই মেম আমাৰ নাই কাৰোবাৰ থাকিব আৰু পাৰে গম বাকী নাপাওঁ কেইটা মেম পেপাৰটো আছে নেকি আজি আচ্ছা টাইমটো ক'ব পাৰিবা আণ্ডাৰ কৰাই হয় জেনেৰেলি আচ্ছা ঠিক আছে তেনেহ'লে মই এইখিনি পঢ়াই দিওঁ ইম'চনেল চেঞ্জেছ হ'বনে অ'কে মেম এতিয়া চাবা এডলেশ্যনৰ ক'ব গ'লে বহুত মানে ছ'চিয়েল চেঞ্জেছ আহিলে ইম'চনেল চেঞ্জেছ আহিব আৰু তোমালোকৰ কি আহে আৰু এটা চাবা কগনিটিভ ডেভেলপ হয় লাৰ্ণাৰ্ছ আমিতো বেলেগকে চাম বাৰু আদাৰ লাৰ্ণাৰ্ছটো আৰু এইখিনি আমি ইম'চনেল চেঞ্জেছ কেনেকুৱা ধৰণৰ চেঞ্জেছ আহে চোৱা ৰিচাৰ্চ ইণ্ডিকেটছ that emotions cannot be separate in the intellect. If the learner is stressed or anxious, he or she will not be able to learn. হয়নে এইটো কথাটো অলপতে বেয়া লাগে দুখ লাগে ভালো লাগে টেনচনো হয় যেতিয়া এইবিলাকৰ কনফ্লিক্ট হয় তেতিয়া কি হয় লাৰ্ণিং হ'বনে নহয় লাৰ্ণিং তেনেকুৱা হ'লে মানে লাৰ্ণিং আমাৰ ভালকে নহ'ব হয়নে নহয় ইম'চনেল চেঞ্জেছত তোমালোকৰ চাগে নিজৰ লাইফৰ লগত কিছুমান ৰিলেট কৰিব পাৰি আছা নাই য়েছ মেম কনফিউজন হয় ইজ এন ইন দ্য টাস্ক অফ এডলেশ্যন কিবা এটা বস্তু আমাৰ খুব দৰকাৰ যে আমাক লাগে তামুকটো লাগে কিন্তু কেতিয়াবা আমি সেই বস্তুটো নাপাওঁ কাৰণে কি হয় বা ঘৰত কাজিয়াও হয় খং উঠে হয়নে এডলেশ্যন বহুতখিনি আছে মৰেলিটি এণ্ড বিং মাছ এম্বিচিয়াছ দে ফ্ৰীডম লাগে সিহঁতক মানে কি ক'ম আৰু নিজেও আহিছো বাৰু সেই ষ্টেজৰ পৰা ফ্ৰীডম বিন্দাছ লাইফ লাগে তেনেকুৱা দেৰ ৰিচিভ এটমস্ফিয়াৰ so that parents and teacher to be lenient and to be rebellious by nature হয়নে নহয় Yes, ma'am. চাগে এইখিনি বুজি ইজিয়ে হয় হেৰি কি কয় ইম'চনেল চেঞ্জেছ কেনেকুৱা ধৰণে হয় আছে আদাৰ লাৰ্ণাৰ্ছটো নেক্সট ডে পৰা চাম হ'বনে Okay, ma'am. কগনিটিভ ডেভেলপমেণ্ট মানে কি কৈছে চাবা আমি সেইদিনাখন পঢ়িছিলো নহয় মনত আছেনে আৰু চাইকমটৰ কগনিটিভ মেইনলি কি লগত ডিল কৰি আছিলে থিংকিং থিংকিং ইমাজিনেশ্যন সেইবিলাক লগত ডিল কৰি আছে Cognitive development refers the mental activities that enable an individual to adjust to the environment. Adjust to the environment while mental development ইয়াত কি কৈছে কগনিটিভ ডেভেলপমেণ্টলি মেণ্টেল এক্টিভিটিজ বিলাকৰ লগত কৈছে যে আমি কি হয় আমি ইমাজিনেশ্যন কৰি থিংকিং কৰি পিনে আমি এডজাষ্ট কৰিম ইনভাইৰনমেণ্টৰ লগত তাৰপিছত কৈছে মেণ্টেল ডেভেলপমেণ্ট কেনেকুৱা মেইনলি যিহেতু থিংকিং লগত ৰিলেটেড কি হ'ব ইণ্টেলিজেন্স থিংকিং ইমাজিনেশ্যন এবাউট দ্য ইনভাইৰনমেণ্ট কগনিটিভ ডেভেলপমেণ্ট টেক্স প্লেচ এট ডিফাৰেণ্ট ষ্টেজেছ অফ লাইফ এতিয়া কগনিটিভ ডেভেলপমেণ্টৰ ষ্টেজ দিছে কোনে দিছে given 4 stages of cognitive development. The first one is sensory period. এতিয়া পৰা 2 বছৰলৈকে সেন্সৰি মটৰত পিয়াজতে 4টা ষ্টেজ যিহেতু কগনিটিভ ডেভেলপমেণ্টত ইয়াত মই লিখিছো ব্ৰেকেটত অবজেক্ট পাৰ্মানেন্স এতিয়া ধৰি লোৱা এটা বেবী এটা জন্ম হলে 0 to 2 years লৈকে কি কৰে বুজি পাই জানো কিবা
কিবা এটা বস্তু যদি আমি ৰাখো এই ফ্ৰণ্টত যদি আমি ৰাখো কি কৰিব ধৰিবলৈ মানে বিচাৰে নাই সেই বস্তু কি হয় কি নাই দিবলৈ বিচাৰে পাইছা বুজি সেই যে অবজেক্ট পাৰ্মানেন্স যে হৈ আছে যে এতিয়া বল এটা দিলে বলটো কি কৰিব বলটো ল'ব হাতত লৈ পিনে মুখতো দি দিয়ে আছে সেই বলটো থ্ৰু চেন্স সিহঁতে গম পাই আছে যে হা যে মোৰ ফ্ৰণ্টত কিবা এটা বস্তু আছে সেই বস্তুটো কি হয় মই ধৰি চাওঁ বস্তুটো কেনেকুৱা কি হয় ঠিক আছে সেন্সৰি পিৰিয়ডত সেইটো কৈছিলে প্ৰি অপাৰেশ্যনেল পিৰিয়ড হয় তোমাৰ 2 পৰা 7 বছৰলৈকে তাত কি হয় লেংগুৱেজ শিকিবলৈ লয় বাচ্চা এটাই কি তাৰ পাছত লাহে লাহে খোজ কাঢ়িবলৈ লয় খোজ কাঢ়ি শিকিবলৈ লেংগুৱেজ কথা ক'বলৈ মাত ফুটে এটা দুটা হয়নে 2 পৰা 7 বছৰলৈকে কথা হৈ যায় ন ধুনীয়াছে ইউজ অফ লেংগুৱেজ চিম্বলছ টু বিল্ড থট প্ৰচেছ অলপ গ্ৰ' কৰি আছে তোমালোকে ধৰিব পাৰিছা চাগে তাৰপিছত চাবা অপাৰেশ্যনেল পিৰিয়ড কনক্ৰিট অপাৰেশ্যন পিৰিয়ড হয় তোমালোকৰ 7 to 11 ইয়াৰ্ছৰ ভিতৰত কি হ'ব লজিকেল চিষ্টেমেটিক ডেভেলপ হ'ব কি হ'ব চাইল্ডে এবল টু ৰিকগনাইজ কনচেপ্ট অফ নাম্বাৰছ ক্লাছিফাই কৰিব জানিব তেতিয়া নেক্সট ফৰ্মেল অপাৰেশ্যন পিৰিয়ড আহিছে 11 to 15 ইয়াৰ্ছ ইয়াতেতো এডলেশ্যন সোমাই গৈছে হয়নে ফৰ্মেল অপাৰেশ্যনত থিংকিং হ'ব সাইন্টিফিক থিংকিং হ'ব প্ৰব্লেম সলভিং হ'ব ক্লিয়াৰ হৈছে এইখিনি বুজি পাইছানে Yes, ma'am. কিবা ডাউট আছে কাৰোবাৰ মেম 3 আৰু 4 যোনটো ক'লে আপুনি হেল্ল' শুনিছো কোৱা 3 আৰু 4 যোনটো পইণ্ট ক'লে তাত মানে কি থিংকিং প্ৰচেছ যোনটো হ'ব এইটো ডিফাৰেন্সটো কি হ'ব মই এইটো কৈ দিবচোন 3 আৰু 4 ৰ মাজত ন হয় মানে কনক্ৰিট অপাৰেশ্যন পিৰিয়ড যোনটো 7 to 11 আৰু 11 to 15 এই দুটা ষ্টেজত মানে থিংকিং প্ৰচেছৰ ডিফাৰেন্সটো ইয়াত কি হ'ব চাবা কনক্ৰিপশ্যন পিৰিয়ডত এইটো কৈছে কি লজিকেল চিষ্টেমেটিক থিংকিং অকমান ৰিলেটেড ফৰ্মেল অপাৰেশ্যনত অলপ সেই ষ্টেজটো কি কৰিছে যেনেকুৱা আমি ক'লো আমি যে পঢ়িছিলো লেভেলছ অফ টিচিঙৰ মনত আছেনে কাৰোবাৰ মেমৰি লেভেল আণ্ডাৰষ্টেণ্ডিং লেভেল আৰু ৰিফ্লেক্টিভ লেভেল আণ্ডাৰষ্টেণ্ডিং লেভেলত কি হৈ আছে বুজি পাই পিনে ৰিফ্লেক্টিভ লেভেলত কি হয় আণ্ডাৰষ্টেণ্ডো কৰি আছে মেমৰাইজ কৰিছে ৰিফ্লেক্টিভত গোটেইখিনি সোমাই আছে তো তেনেকুৱা ধৰণে এইটোও হয় যে চিষ্টেমেটিক থিংক নাম্বাৰছ আৰু ক্লাছিফাই কৰিবলৈ কনক্ৰিট অপাৰেশ্যনত তোমাৰ কি ক'ব এইটো কনক্ৰিট পাইছানে হয় আৰু ফৰ্মেল অপাৰেশ্যন পিৰিয়ডত কি হ'ব কেনেকুৱা কম এতিয়া এইটো ওপৰত কিন্তু কি হৈ আছে প্ৰব্লেম সলভ কৰিব পৰা নাই ইহঁতে চিষ্টেমেটিক লজিকেল থিংকিংটো বাঢ়িছে লাহেকে কি হৈছে ৰিকগনাইজ কৰি আহিছে যে হা এইকেইটা নাম্বাৰছ হয় ক্লাছিফাই কৰি প্লাছ মাইনাছ ইনটু শিকিছে সেইখিনি কিন্তু তাৰ পাছৰ পৰা কি হয় ফেক্টছ বিলাক জনা হৈছে হিষ্টৰী হৈছে 4 নম্বৰত প্ৰব্লেম কেনেকৈ আমি সলভ কৰিম কেনেকৈ আমি ডিল চিটুৱেশ্যনৰ লগত পাইছানে বুজি কিবা পাৰিছে নে ক্লিয়াৰ হোৱা নাই হৈছে মেম বাকী বিলাক কি ক'বা বাকী বিলাকে বুজি পাইছা ন Yes, ma'am. Yes, ma'am. ঠিক আছে নহ'লে তোমাৰ এই কি কয় ষ্ট্ৰম আৰু ষ্ট্ৰেছৰ অলপ চাবা সেইটো কি হয় মই বাৰু এবাৰ চেক কৰিম হ'বনে
হ'ব মেম আমি আডাল্ট লাৰ্ণাৰ ষ্টাৰ্ট কৰিম আডাল্ট লাৰ্ণ এইখিনি একেই হয় তাৰ পাছতে ইণ্ডিভিজুৱেল ডিফাৰেন্স আছে আছে বহুতখিনি আছে এইফালে আমি যাম এইবিলাক হ'বনে আজিৰ কাৰণে ঠিক আছে Okay, ma'am. আজি এণ্ড কৰোঁ এইখিনিতে অ'কে মেম Okay, ma'am. অ'কে ঠিক আছে দিয়া থেংক ইউ মেম Thank you, ma'am.